হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মই ৰঞ্জিত কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে। গাইজ আজি মই বনাওঁ চিমলা মিৰ্চি মছলা ভৰাই। আহকচোন মই চিমলা মিৰ্চি মছলা ভৰাই কেনেকৈ বনাওঁ চাওঁ। আলুকেইটা বইল কৰি ল'ম গাইজ। তো সেইটো কাৰণে মই বাকলি গুচাই ধুনীয়াকৈ টুকুৰা টুকুৰাকৈ এনেকৈ কাটি লৈছোঁ। বইল কৰি ল'ম, যিহেতু মছলাখিনি বনাব লাগিব ন, সেইটো কাৰণে আগতীয়াকৈ আলুখিনিয়ে দৰকাৰ আছে। তো সেইটো কাৰণে আলুখিনি মই বইল কৰি লওঁ। আৰু এয়া দুটা চিটি মৰাই ল'ম, সেইটো কাৰণে মই কুকাৰত ভৰাই লৈছোঁ। অলপমান পানী দি দুটা চিটি মৰাই ল'ম। তাৰপিছত আহিলোঁ মই চিমলা মিৰ্চিখিনি এনেকৈ মাজে মাজে ফালি কিনে বাকলিখিনি উলিয়াবলৈ। আপোনালোকে খায়নে বাৰু গাইজ? যদি খোৱা নাই এবাৰ মোৰ দৰে বনাই খাবচোন, কিমান মজা লাগে। যিটো বেচনত ডুবাই কিনে মছলা ভৰাই খাই যে, মই সেইটো নাই বনোৱা আজি। মই বেচনত নুডুবাওঁ, এনেকৈয়ে ফ্ৰাই কৰি মছলা ভৰাই চাবচোন আপোনালোকে ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাব। তাৰপিছত আৰু আলুখিনি বইল হৈ গ'ল গাইজ, ফ্ৰাই ওলাইছে। বইল হৈ গ'ল খুব ধুনীয়াকৈ। এয়া দেখিছেনে? মই হাতেদিও বাৰু পিটিকিব পাৰোঁ, কিন্তু মই হাতেদি পিটিকা নাই, বহুত বেছি পিটিকা হৈ যাব যে, সেইটো কাৰণে অকণমান টুকুৰা টুকুৰাকৈ ইয়াতে ৰাখিম বুলি এনেকৈ মই পিটিকি লৈছোঁ। তাৰপিছত আহিলোঁ মই মছলাখিনি বনাবৰ কাৰণে। তাত অকণমান তেল দিলোঁ, গোটা জিৰা কেইটামান দিলোঁ আৰু নৰসিংহ পাত দিছোঁ। মানে মছলাখিনিত নৰসিংহ পাত অকণমান দিলে মানে ইমান ধুনীয়া গোন্ধ আহে নহয় গাইজ, কি ক'ব আৰু, একদম মানে খাওঁ খাওঁ নিচিনা লাগি থাকিব। তো সেইটো কাৰণে নৰসিংহ পাত অকণমান দি দিছোঁ। তাৰপিছত দিলোঁ পিঁয়াজখিনি, এয়া মই ৰঙচুৱাকৈ ভাজি ল'ম। তাৰপিছত দিছোঁ মই হালধি, তাৰপিছত অলপ খুদি লোৱা আদা নহৰু দি দিছোঁ। এইখিনি খুব ধুনীয়াকৈ মই লৰাই থাকিম এনেকৈ। তাৰপিছত দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান দিছোঁ, অকণমান গৰম মছলা, যিহেতু মছলা ভৰোৱা হয় ন, সেইটো কাৰণে মছলা অকণমানতো লাগিবই। অকণমান দিছোঁ, বৰ বেছি নাই দিয়া। যদি আপোনালোকে মছলা বেছি ভাল পায় খাবলৈ, তেনেহ'লে 1 চামুচ 1 কেজিমান দি ল'ব। মই আধা চামুচতকৈ কমকৈ অকণমান দিছোঁ। তাৰপিছত আৰু এয়া বিলাহী দিলোঁ। বিলাহীখিনি খুব ধুনীয়াকৈ সিজিবৰ কাৰণে মই ঢাকনখন লগাই দিছোঁ। আৰু এয়া বিলাহীখিনি মোৰ সিজিলে একদম খুব ধুনীয়াকৈ গলি গৈছে। দেখিছেনে গাইজ? ইমান ধুনীয়াকৈ গোন্ধ আহিছে ন, নৰসিংহ পাতৰ গোন্ধটো। তাৰপিছত আৰু ইয়াতে মই আলুখিনি দি দিছোঁ। আলুখিনিও দি মই খুব ধুনীয়াকৈ মানে একদম লৰাই থাকিব লাগিব। মানে কি হয়, মছলাখিনি মানে যিহেতু চবতে লাগিব লাগিব ন, সেইটো কাৰণে একদম লৰাই থাকিব লাগিব। অকণমান আৰু হাতখনৰ কষ্ট হ'ব, একো নাই বাৰু, বহুত বেছি যতন নহয়, একেবাৰে ইজি। আৰু লাষ্টত মই দিছোঁ বেচন 2 চামুচ আধা। এইটো আপোনালোকে দিব, কাৰণ কেলৈ যেতিয়া ফ্ৰাই কৰিব নহয়, তেতিয়া মছলাখিনি ওলাই নাহে। বেচনটোৱে মানে কি হয়, ধুনীয়াকৈ ধৰি ৰাখে, ফ্ৰাই কৰিলে ওলাই নাহে। সেইটো কাৰণে বেচন লাষ্টত দিব কিন্তু দেই গাইজ, প্ৰথমতে নহয়। প্ৰথমতে দিলে মানে কি হ'ব, গোটা গোটা হৈ থাকিব। তো সেইটো কাৰণে মছলাখিনি হোৱাৰ পিছতহে বেচন 2 চামুচ আধা দিব। আপোনালোকৰ যদি ইচ্ছা যায় পাৰিলে বেছিও দিব পাৰে। তাৰপিছত আৰু খুব ধুনীয়াকৈ মছলাখিনি মই প্লেট এখনত উলিয়াই লৈছোঁ, হৈ গ'ল। কিন্তু বেচন দি বহুত বেছি দেৰি নাভাজিব, একদম লগালগ দিব আৰু নমাই দিব। এইখিনি অলপ দেৰি ঠাণ্ডা হ'বৰ কাৰণে ৰাখিম। ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া চিমলা মিৰ্চিত মছলা ভৰাইছোঁ, দেখিছেনে? এয়া মই খুব ধুনীয়াকৈ ভৰাই লৈছোঁ। ইমান মানে ধুনীয়া গোন্ধ, মোৰ এনেকুৱা লাগিছে নহয়, পিটিকাখিনি মই এনেকৈ ভাতৰ লগত খাই দিম নিচিনা লাগিছে। চিমলা মিৰ্চিত নভম নিচিনা লাগিছে। বহুত ধুনীয়া গোন্ধ আহিছে নৰসিংহ পাতৰ কাৰণে, আৰু এনেও মই নৰসিংহ পাতৰ গোন্ধটো ভালেই পাওঁ। তাৰপিছত আৰু এয়া দেখিছেনে, মোৰ গোটেই 6টা চিমলা মিৰ্চি মোৰ ভৰাই হৈ গ'ল। আৰু মছলাখিনি খুব ধুনীয়াকৈ একেবাৰে জোখত লোৱা নিচিনা, একদম ধুনীয়াকৈ চাওকচোন, প্লেট খালী হৈ যোৱাকৈ মোৰ গোটেই 6টাত ভৰাই হৈ গ'ল। তাৰপিছত আৰু এতিয়া মই ইয়াতে ফ্ৰাই কৰিম। ফ্ৰাই কৰিবলৈ বহুত বেছি একদম তেলত ডুবাই মই ফ্ৰাই নকৰোঁ, কম তেলতে ফ্ৰাই কৰিম। এয়া তাৰপিছত মই আৰু দি দিছোঁ এটা এটাকৈ। দেখিছেনে, দিবলৈ লওঁতে আৰু চিধা উল্টিয়ে গৈছে। আৰু এয়া ধুনীয়াকৈ আৰু মই গোটেই 6টা একেবাৰে দি দিছোঁ। দেখিছেনে খুব ধুনীয়াকৈ। আৰু আপোনালোকে বনাই নিশ্চয় এবাৰ খাব গাইজ, ইমান যে মজা লাগে খাই। তাৰপিছত আৰু অকণমান ঢাকনখন লগাই দিছোঁ। ঢাকনখনো বহুত বেছি দেৰি নাই লগা, যিহেতু ভাগি থাকিব পাৰে ন, সেইটো কাৰণে। আৰু ইফালে দেখিছেনে, মই এলুটি কৰি দিছোঁ। এলুটি কৰি দিলে কি মানে, এখন চামুচ এখন মই হেতাও লৈছোঁ, কাৰণ কেলৈ একদম পূৰা আৰামত ভাগি যাবও পাৰে ন, সেইটো কাৰণে একদম লাহে লাহে কৰিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ উল্টাই আছোঁ।
আৰু সেনেকৈ দুই এবাৰ উল্টাই থাকিব লাগিব মাজে মাজে। আৰু এইফালে চাওকচোন গাইজ কিমান ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। চিমলা মিৰ্চিখিনিও খুব ধুনীয়া ফ্ৰাই হৈ গৈছে, আৰু মছলা অকণমানো ওলাই নাই যোৱা গাইজ। কিমান যে ধুনীয়াকৈ ফ্ৰাই হৈছে দেখিছেনে, খুব ধুনীয়াকৈ ফ্ৰাই হৈছে। তাৰপিছত আৰু এইফালে দুপৰীয়া থালিখন অকণমান পৰিৱেশন কৰি দেখাইছোঁ। এয়া মই দালি অলপ লৈ লৈছোঁ, তাৰপিছত আৰু এইফালে চিমলা মিৰ্চি ভৰোৱা, মছলা ভৰোৱা। ইমান যে মজা লাগে গাইজ, খাবচোন আপোনালোকে। তাৰপিছত অকণমান শাক ভাজি ল'লোঁ। তাৰপিছত আৰু খুব ভাল লগা এটা বস্তু জানেনে, এয়া তিতা ভেকুৰী। এইটো যে কিমান মানে একদম কপালতে পালোঁ বুলি ক'ব পাৰি আৰু পোৱাই নাযায় মানে, লগৰ এগৰাকীয়ে দিছিলে আৰু। তাৰপিছত আৰু খুব ধুনীয়াকৈ দুপৰীয়া থালিখন পৰিৱেশন কৰি দেখালোঁ আপোনালোকক। গাইজ মোৰ দুপৰীয়া খানা ৰেডি হৈ গ'ল। এই চিমলা মিৰ্চি মছলা ভৰোৱা এবাৰ বনাই খাই চাব, বৰ বেছি কষ্ট নহয়, যতনো নহয়, একেবাৰে ইজি বনাবলৈ, খাবলৈ খুব ভাল লাগে। এবাৰ বনাই খাই চাব গাইজ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, ধন্যবাদ।